সেইকাৰণে ভূপেন হাজৰিকাৰ এটা গান মনত ৰাখিব যে জিন যাবলৈ হলে কিছু এৰিব লাগিব কিছু ধৰিব লাগিব আৰু ভূপেন হাজৰিকা একদম হি ওয়াজ এ সমাজতান্ত্ৰিক চিন্তাধাৰাৰ ব্যক্তি আছিল মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই জানে হি ওয়াজ নেভাৰ এ বিজেপি লাষ্টত জয়েন কৰিলেও তেওঁৰ গান গোটেইটোত হি ৰিপ্ৰেজেন্ট এ সোশিয়ালিষ্ট থট প্ৰসেস আইপিটিএফৰ দিনৰ পৰা কিন্তু ভূপেন হাজৰিকায়ো লিখি থৈ গৈছিল জিন যাবলৈ হলে কিছু এৰিব লাগিব কিছু ধৰিব লাগিব মই সমৰ্থন কৰিছো জাকিৰ হুছেইন ডাঙৰীয়া যে আপোনালোকে জিন যাব খুজিছে এই মাটিত যদি জিন যাব খুজিছে কিছু এৰিব লাগিব আৰু এৰাখিনি আপোনালোকে ৰেডি হৈ লওক যে এইখিনি আমি এৰি দিম কৰ্তব্যতা যদি কৰি থাকে তেতো জিন যাব নোৱাৰিব সদায় কনফ্লিক্ট হ'ব সেইকাৰণে মোৰ এই হাউসত অনুৰোধ উইথ এ ভেৰি পজিটিভ নোট কোনো ইয়াত বিখাদ নাই কাৰণ আমিতো জানো আমি স্ট্ৰাগল কৰিব লাগিব এটা কংগ্ৰেছৰ যিখিনি আমাৰে কমিউনিটিৰ মানুহ তেওঁলোকে যি কৈ আছে ভোটৰ কাৰণে কৈ আছে ব্যক্তিগতভাৱেতো ঘৰত উল্টাই কয় যে দাদা ভাল কৰিলে বুলি এটোতো কোনো কথাই নাই এটোতো মইতো নিজে জানো যে হোৱাট ইজ দা সেন্টিমেন্ট ইন কংগ্ৰেছ বা ভোটৰ আশাত যি চলি আছে এটো বেলেগ কথা কিন্তু এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জিয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে আমি কেইদিনমান যেন আৰু বাছি থাকো মমডাল নুমুৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই মই চকু পানী পেলাই কৈছো যে লুপ্ত হ'ব পৰা এটা জাতীয় অসম বিধানসভাত চিঞৰি কেইদিনমান জিয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জিয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গ'ল গোৱালপাৰা গ'ল বৰপেটা গ'ল দৰং গ'ল নগাঁও গ'ল মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা লুপ্ত হ'ব পৰা জাতি আপোনালোকে আমাৰ লগত আগ্ৰাসী নহব আমি জিয়াই থকাৰ এটা সংগ্ৰাম কৰি আছো যে কেনেকে আৰু কেইদিনমান জিয়াই থাকিব পাৰো মাত্ৰ এটাই অনুৰোধ যদি আপোনালোকে জিন যাব খুজিছে ভূপেন হাজৰিকা ডাঙৰীয়াৰ ভাষাত আমাৰ পৰা আৰু নাকাঢ়িব আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ বিধানসভাত যেতিয়া আমি আহিছিলো এবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলো আৰু হম নহম এটো কথা নাই শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম আৰু সেইটো কাৰণে ইয়াত আহিছিলো